চিপাঝাৰৰ পাথৰিঘাটত খহি পৰিল সংগ্ৰহালয়ৰ গাৰ্ডৱাল উদ্বোধন নহওঁতে খহিল দৰঙী কলাকৃষ্টি সংগ্ৰহালয়ৰ গাৰ্ডৱাল খহি পৰিল দক্ষিণ দিশৰ গাৰ্ডৱালখন প্ৰায় 50 কিলোমিটাৰ অংশ কৃষক বিদ্ৰোহৰ হাতখুৰি শহীদৰ স্মৃতিত নিৰ্মাণ হৈছিল সংগ্ৰহালয়টো প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ দিনতে নিৰ্মাণ হৈছিল সংগ্ৰহালয়টো কিন্তু 7-8 বছৰৰ নিৰ্মাণ সম্পূৰ্ণ নহল সংগ্ৰহালয়টোৰ নিৰ্মাণৰ গাফিলতি হোৱাৰ অভিযোগ ৰাইজৰ হিগ্ৰে নিৰ্মাণত হোৱা দুৰ্নীতিৰ উচিত তদন্ত বিচাৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সহিতে ৰাইজে বিগত বছৰকেইটিত আমাৰ আঞ্চলিক ৰাইজে আৰু আঞ্চলিক ছাত্ৰনে বহু দাবীৰ মূৰত হাতকুৰি কৃষক শ্বহীদৰ স্মৃতিত এই দৰঙী সংগ্ৰহালয়টো নিৰ্মাণ হৈছিল 2 কোটি টকাৰ কাম যিটো জয়ী হৈ গৈছে বৰ্তমান এই এটা কালি গম পোৱা মতে এজন মানুহৰ গৃহত আহি ৱাল খহি পৰিছে দেখা পোৱা যায় যে ৱালসমূহ বহুত ফাট মেলিছে বিল্ডিঙৰ আমি কিছুদিন আগত ইয়াৰ কথা জনাওঁতে তেওঁলোকে কৈছিল আমাৰ এইটো কাম নহয় বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ ঠিকাদাৰৰ শ্ৰেণী কাম আৰু ঠিকাদাৰক ক'লে আমি এইটো বিভাগলৈ পঠাইছোঁ বিভাগৰ কাম এতিয়া আমি কাক পঠিয়াম কাক কম একো ক'ব পৰা নাই কিছুদিন আগতে ইয়াত ফাট মেলোঁতে ৰং মাৰি ফেলে ইয়াত মেৰামতি কৰি থৈ দিছে বৰ্তমান দেখা পোৱা যায় যে আৰু ইয়াত দেখা পোৱা গৈছে যে বৰ্তমান ৱালখন খহি পৰিছে কিন্তু ইয়াত কোনো এজন সিকিউৰিটি ব্যৱস্থা একোৱে নাই য'ত ইয়াৰ কত সম্পত্তি আছে ইয়াত যদি কিবা কাৰণে চুৰ হয় তেতিয়া কোন দায়ী হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ